নমস্কাৰ আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যি 367টা পোষ্ট ওলাইছে এই এক্সামৰ আমি যি প্ৰিপাৰেশ্যন কৰি আছিলোঁ তাত বিশেষকৈ কম্পিউটাৰ ছেকশ্যনটোৰ তাৰে ইতিমধ্যে 7টা ভিডিঅ' আপলোড দিছোঁ য'ত নেকি আমি 140টা কুৱেশ্যন চাইছিলোঁ যদি কোনোবা নতুনকৈ আহিছে এইটো ভিডিঅ'ত আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই ল'ব খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আমি কিছুমান আলোচনা কৰিছোঁ পুনৰ আজি এইটো ভিডিঅ'ত আমি আৰু 20টা কুৱেশ্যন চাম আৰু আজি কুৱেশ্যনটো বিশেষকৈ এটা নিৰ্দিষ্ট টপিক ৰিলেটেড হ'ব মানে আমি MS Word ৰিলেটেড চাম MS Word MS Excelৰ পৰা কুৱেশ্যন আহে আজিৰ ভিডিঅ'টোত আমি MS Wordৰ 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন চাম আৰু নেক্সট যিটো ভিডিঅ' লৈ আহিম তাত আমি MS Excelৰ কেইটামান কুৱেশ্যন চাম অ'কে ঠিক আছে আমি ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ এইটো অফাৰ বৰ্তমান চলি আছে আজিৰ দিনটোহে আছে এইটো অফাৰ ৰক্ষাবন্ধন উপলক্ষে 50% অফ চলি আছে গোটেইকেইটা কোৰ্স ঠিক আছে আপোনালোকে যদি ল'ব বিচাৰে ৰাখি 50 বুলি কুপন কোড ইউজ কৰি কোৰ্স কেইটা ল'ব পাৰিব বৰ্তমান মেথছৰ কোৰ্স উপলব্ধ আছে আৰু অসমীয়া যিটো কোৱালিফাইং কাৰণে হয় এই কোৰ্সটো উপলব্ধ আছে লগতে আপোনালোকে যদি কম্পিউটাৰৰ যদি MCQ ল'ব বিচাৰে ঠিক আছে কম্পিউটাৰৰ MCQ তাতো 500 কুৱেশ্যনৰ MCQ আছে PDFও পাব তাতো 50% অফ চলি আছে অকল আজিৰ কাৰণে উপলব্ধ গতিকে কুপন কোডটো এপ্লাই কৰি যদি ল'ব বিচাৰে এপত ভিজিট কৰিব পাৰিব আৰু যিটো এডিটন যিটো এপ আছে সেইটো ঠিক আছে আমি কুৱেশ্যন কেইটা চাই লওঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ এনেবলছ আছ টু সেন্ড দি সেম লেটাৰ টু ডিফাৰেণ্ট পাৰ্চন যিমান কেইটা কুৱেশ্যন আছে এইটো মনত থ'ব MS Word ৰিলেটেড অ'কে MS Word ৰিলেটেড হয় কুৱেশ্যনটো কৈছে যে কোনটো অপশ্যন বা কোনটো ফাংচনে আমাক সহায় কৰে যে একে ধৰণৰ লেটাৰবিলাক চিঠিবিলাক কেইবাজনো পাৰ্চনক পঠিয়াব লাগে MS Wordৰ কোনটো অপশ্যন থাকে আমি কোনো এটা ডকুমেণ্ট কোনো এটা লেটাৰ আৰু কেইবাজন পাৰ্চনকো পঠিয়াব পাৰোঁ একেবাৰতে অপশ্যন এ কৈছে মেক্ৰোজ অপশ্যন বি টেমপ্লেট অপশ্যন চি মেইল মাৰ্জ আৰু অপশ্যন ওৱান অফ দি এবভ এইটো অপশ্যন কি হ'ব এইটো মেইল মাৰ্জ MS Wordত মেইল মাৰ্জ বুলি এটা অপশ্যন থাকে যাৰ জৰিয়তে এজনো ব্যক্তিক আপোনালোকে একেলগে সেম লেটাৰ পঠিয়াব অপশ্যন চি which key deletes the character to the left of the cursor কাৰ্সৰ য'ত থাকে তাৰ লেফট সাইডৰ কিবা এটা ডিলিট কৰিব লাগে লেফট সাইডৰ লেটাৰ বা ক্যাৰেক্টাৰ এটা ডিলিট কৰিব লাগে তেতিয়াহ'লে আমি কোনটো কি ইউজ কৰোঁ এন্ড কি নে বেক স্পেস হোম ডিলিট যদি আমি লেফট সাইডৰ ক্যাৰেক্টাৰ এটা ডিলিট কৰিব লাগে ধৰি লৈছো এইটো কাৰ্সৰ বেক স্পেস ওয়ার্ডটোৰ যেনিবা মই ইয়াত কাৰ্সৰডাল থৈছো যদি ইটো ডিলিট কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব আমি বেক স্পেসটো ক্লিক কৰিব লাগিব মানে বেক স্পেস কিবোৰ্ডৰ তাত প্ৰেছ কৰিব লাগিব বেক স্পেস প্ৰেছ কৰিলে লেফট সাইডৰ ক্যাৰেক্টাৰবিলাক ডিলিট হৈ গৈ থাকে Question number 3 which key deletes the character to the right of this cursor এতিয়া কৈছে কাৰ্সৰৰ ৰাইট সাইডৰ ক্যাৰেক্টাৰ ডিলিট কৰিবলৈ হলে আমি কোনটো কি প্ৰেছ কৰো কিবোৰ্ডত ধৰি লৈছো মই এটা শব্দ লিখিছো লে শব্দটো লিখিছো কি ওকে লিখিছো কিন্তু টাইপিং কৰোতে মিস্টেক হৈ গৈছে ইয়াত ধৰি লৈছো জেড আহি গৈছে জেডটো নালাগে মোৰ কাৰ্সৰডাল ইয়াত আছে তেতিয়ালে কোনটো কি আমি প্ৰেছ কৰিব লাগিব কিবোৰ্ডত জেডটো ডিলিট হ'বলৈ আপুনি ডিলিট যিটো অপশ্যন আছে ডিলিট যিটো কি আছে অপশ্যন নহয় ডিলিট কিটো কিবোৰ্ডত প্ৰেছ কৰিব লাগিব যদি ডিলিট কিটো প্ৰেছ কৰোঁ তেতিয়াহ'লে ৰাইট সাইডৰ কিটা ডিলিট আৰু বেক স্পেস যদি প্ৰেছ কৰোঁ লেফট সাইডৰ কিটা ডিলিট ওকে footnotes endnotes and indexes are all inserted as MS Wordত অপশ্যন আছে কিছুমান যেনেকৈ ধৰক ফুটনোটস থাকে এন্ডনোটস থাকে আৰু ইনডেক্সেস থাকে এটো এজ এ কি ইনসার্ট কৰা হয় বুকমার্কস হিসাবে ক্রস রেফারেন্স হিসাবে হাইপারলিংকস হিসাবে না ওয়ার্ড ফিল্ডস হিসাবে এইটা ওয়ার্ড ফিল্ডস হিসাবে ইউজ মানে ইনসার্ট কৰা হয় মনত থব ওয়ার্ড ফিল্ডস ওকে অপশন ডি which of the following can be used to navigate documents তলত দিয়াবোৰৰ পৰা কোনটো অপচনে ডকুমেন্টস বিলাক নেভিগেট কৰিবলৈ ইউজ কৰা হয় নেভিগেটস কৰিবলৈ নিশ্চয় বুজি পাইছে ধৰি লৈছো মই এটা ডকুমেন্টত কাম কৰি আছো ওকে এতিয়া মোক বেলেগ এটা ডকুমেন্টত যাব লাগে বেলেগ এটা ডকুমেন্ট মই ডকুমেন্ট এড কাম কৰি আছো মোক
যাব লাগে ডকুমেণ্ট বি লৈ তাত কিবা ৰেফাৰেঞ্চ আছে বা তাৰ পৰা কিছুমান ইনফৰমেশ্যন আনিব লাগে এতিয়া কি কৰিব পাৰোঁ আমি এটা লিংক কৰিব পাৰোঁ যিটো নেকি হাইপাৰ লিংক বুলি কোৱা হয় আমি ৱৰ্ডতো দিব পাৰোঁ ইমেজতো দিব পাৰোঁ ঠিক আছে এটা সেন্টেন্সতো দিব পাৰোঁ লিংক য'ত ক্লিক কৰিলে নেকি য'তে আমি লিংক কৰোঁ ডকুমেণ্ট হওক ফল্ডাৰ হওক যিকোনো হওক ফাইল তাত গুচি যাব তাক হাইপাৰ লিংক বুলি কোৱা হয় ওকে হাইপাৰ লিংক অপশ্যন বি which can be used for quick access to commonly used commands and tools which can be used for quick access কাৰণে ইউজ কৰা হয় য'ত নেকি কমাণ্ড আৰু টুলছ থাকিব ষ্টেটাছ বাৰ টুল বাৰ মেনু বাৰ আৰু টাইটেল বাৰ ইট ইজ নন আদাৰ দেন টুল বাৰ বুলি কোৱা হয় অ'কে অপশ্যন বি টুল বাৰ ইয়াত চাব এইখিনি যিখিনি শ্বৰ্টকাট দিয়া থাকে হৈছে ষ্টেণ্ডাৰ্ড টুল বাৰ ঠিক আছে তাৰপিছত ফৰ্মেটিং টুল বাৰ ইয়াত ফৰ্মেটিঙৰ কাৰণে থাকে ওপৰত যিমানখিনি থাকে সেইখিনি টুল বাৰ তাৰপিছত মেনু বাৰ থাকিব যিবোৰ ফাইল এডিট এইবিলাক থাকে এইটো মেনু বাৰ বুলি কয় সেইকেইটা আপোনালোকে চাব কোনটো পৰ্চনক কি বুলি কয় যেনেকৈ তলত ষ্টেটাছ বাৰ থাকে স্ক্ৰল বাৰ থাকিব ইয়াৰ পৰা কুৱেশ্যন আহে MS Word হওক পাৱাৰ পইণ্ট হওক এক্সেল which simplifies the process of formatting text if the same formatting is required in more than one location মানে কি কৈছে সেম ফৰ্মেটিং লাগে সাপোজ মই কিবা এটা ৱৰ্ড লিখিছোঁ বোলে অসম লিখিছোঁ ৰাইট আসাম আৰু মই এইটো বোলে ফন্ট সাইজ ফন্ট থৈছোঁ কিবা টাইমছ ৰোমানৰ কিবা থৈছোঁ ঠিক আছে ফন্ট এতিয়া মই আন এটা ৱৰ্ড লিখিছোঁ ইণ্ডিয়া টাইপ কৰিছোঁ বাট এই টাইমছ ৰোমান ফন্টটোৱে লাগে মোক আৰু লগতে ধৰক মই যদি বেলেগ ফৰ্মেটিঙো কৰিছোঁ ইটালিক বোল্ড তেনেকুৱাই লাগে মই বাৰে বাৰে গৈ পিনে ইণ্ডিয়া ৱৰ্ডটো চেঞ্জ নকৰোঁ কি কৰিব লাগে এটা অপশ্যন থাকে যিটো নেকি ফৰ্মেট পেইণ্টাৰ বুলি কয় ফৰ্মেট পেইণ্টাৰে কি কাম কৰে যে এই ধৰক আসাম ৱৰ্ডটোত মই যিমানখিনি ফৰ্মেটিং কৰিছিলোঁ লাগিলে ফন্ট ডিজাইন হওক বা বেলেগ ডিজাইন হওক সেম যদি মই এইটো ৱৰ্ডতো এপ্লাই কৰিব লাগে সেই ৱৰ্ডটোত তেতিয়া ফৰ্মেট পেইণ্টাৰ অপশ্যনটো ইউজ কৰিব ঠিক আছে দেখিবলৈ তেনেকুৱা ঠিক আছে ফৰ্মেট পেইণ্টাৰ মানে এজ ইট ইজ হৈ যায় আৰু এটা ৱৰ্ড বা এটা সেন্টেন্সত আপুনি যিটো ফৰ্মেটিং কৰিছে সেম যদি ফৰ্মেটিং বেলেগ এটা ৱৰ্ড বা সেন্টেন্সত কৰিব বিচাৰে বা সেলত MS এক্সেলত সেলৰ ক্ষেত্ৰতো ক'ব পাৰোঁ তেতিয়াহ'লে ফৰ্মেট পেইণ্টাৰটো ইউজ কৰিব What is the use of drop caps feature in a MS Word document? MS Word documentত drop cap featureৰ কাম কি? Drop caps আপোনালোকে নিশ্চয় শুনিছে drop caps কি ধৰক যদি মই এনেকৈ লাইনবিলাক লিখোঁ বিশেষকৈ নিউজ পেপাৰত থাকে প্ৰথম লেটাৰটো খুব ডাঙৰকৈ লিখা থাকে কেপিটেল হিচাপে সেইটো হৈছে ড্ৰপ কেপ মই এটা ইমেজ ইয়াত লগাইছোঁ চাব পাৰিব ইয়াৰ কাম কি টু ড্ৰপ অল দি কেপিটেল লেটাৰ্ছটো নহয় টু বিগিন এ পেৰাগ্ৰাফ উইথ এ লাৰ্জ ড্ৰপ ইনিচিয়েল কেপিটেল লেটাৰ্ছ এইটোৱে হয় পেৰাগ্ৰাফৰ যিটো নেকি প্ৰথম লেটাৰটো সেইটো বহুত ডাঙৰকৈ দেখুওৱা হয় এইটো হৈছে ড্ৰপ কেপ ইয়াত চাব ইয়াত যে এমটো ডাঙৰকৈ দিছে সেইটো ড্ৰপ কেপ বুলি কোৱা হয় ঠিক আছে আৰু এই এম ৱৰ্ডটো প্ৰথম লাইনটোৰ যিটো শব্দ আছিলে তাৰে প্ৰথম লেটাৰটো মেথিউ শব্দটোৰ এমটো ইয়াত আহিছে তোক ড্ৰপ কেপ বিশেষকৈ নিউজ পেপাৰত সেইবোৰ ইউজ কৰে বা আৰ্টিকলবিলাকত অপশ্যন কি অপশ্যন বি হ'ব কুৱেশ্যন নম্বৰ 9 হুইচ অফ দি ফলোয়িং প্ৰভাইডছ এ লিষ্ট অফ চিননিমছ MS ৱৰ্ডৰ এটা অপশ্যন থাকে যিটো অপশ্যনত নেকি আমি ৱৰ্ডকেইটা চিননিম চাব পাৰোঁ অ'কে কেতিয়াবা এণ্টনিমো থাকে বাট স্পেচিয়েলি চিননিমকেইটা চাব পাৰোঁ কোনটো অপশ্যনত থাকে ফাইণ্ড কমাণ্ড ৰিপ্লেচ কমাণ্ড থিচৰাছ অৰ স্পেলিং এণ্ড গ্ৰামাৰ যিটো অপশ্যনত আমি গৈ পিনে চিননিমছকেইটা চাব পাৰোঁ সেইটো থিচৰাছ হয় অপশ্যন চি অ'কে স্পেলিং আৰু গ্ৰামাৰে কি কৰে গ্ৰামাৰ আৰু স্পেলিংকেইটা চেক কৰে যদি ভুল হৈছে কিবা স্পেলিং বা গ্ৰামাৰ সেইটো চেক কৰে বাট থিচৰাছত গ'লে কি হয় চিননিমকেইটা চাব পাৰোঁ ঠিক আছে ইয়াত চাব এটা ৱৰ্ড লিখিছে তাৰে কিছুমান চিননিম দেখাই দিছে অ'কে কুৱেশ্যন নম্বৰ 10 হুইচ অফ দি ফলোয়িং ডু ইউ ইউজ টু চেঞ্জ মাৰ্জিনছ চেঞ্জ কৰিবলৈ মাৰ্জিনটো আপোনালোকে নিশ্চয় গম পায় কোনো এটা ডকুমেণ্টত যদি আমি কাম কৰোঁ লেফ্ট ৰাইট আৰু আপ আৰু বটম তাত কি হয় স্পেচ এৰা হয় আৰু এইকেইটাক মাৰ্জিন বুলি কোৱা হয় ৰাইট মাৰ্জিন অপশ্যনত যাবলৈ হ'লে কি ইউজ কৰিব লাগিব
ফৰ্মেটিং টুলবাৰ, পেজ সেটআপ ডায়লগ বক্স, ষ্টেণ্ডাৰ্ড টুলবাৰ নে পেৰাগ্ৰাফ ডায়লগ বক্স? ক'ত গ'লে আমি মাৰ্জিন অপশ্যনটো পাম? মাৰ্জিন অপশ্যনটো পাবলৈ হ'লে আমি যাব লাগিব পেজ সেটআপ ডায়লগ বক্স। ওকে, পেজ সেটআপ ডায়লগ বক্সত যাব লাগিব। এইটো পেজ সেটআপৰ এটা বক্স আছে, ডায়লগ বক্স। তাত মাৰ্জিন, পেপাৰ, লেআউট এইবিলাক থাকে। প্ৰথম অপশ্যনটো মাৰ্জিন বুলি, ঠিক আছে, য'ত টপ, লেফট, বটম, ৰাইট, দেন এগেইন গাটাৰ মাৰ্জিন বুলি এটা থাকে। ওকে, কুৱেশ্যন নম্বৰ 11, হুইচ ডু ইউ প্ৰেছ টু ফ'ৰ্চ এ পেজ ব্ৰেক? পেজ ব্ৰেক আনিবলৈ হ'লে কোনটো প্ৰেছ কৰিব লাগিব? যদি আমি শ্বৰ্টকাট কি ইউজ কৰোঁ, কণ্ট্ৰল অল্ট, কণ্ট্ৰল ব্ৰেক, কণ্ট্ৰল এণ্টাৰ অৰ কণ্ট্ৰল এ। পেজ ব্ৰেক মানে নিশ্চয় বুজি পাইছে। ছাপ'জ মই এটা ডকুমেণ্টত কাম কৰি আছোঁ, ধৰি লৈছোঁ ফাৰ্ষ্ট পেজ, মই কাম কৰি শেষ হৈ গ'ল, মই ছেকেণ্ড পেজত যাব লাগে, মই এণ্টাৰ প্ৰেছ কৰি যাব পাৰোঁ, বাট এণ্টাৰ প্ৰেছ নকৰাকৈ যদি আমি ছেকেণ্ড পেজত যাব লগা হয়, ব্ৰেক কৰিব লগা হয় পেজটো, তেতিয়াহ'লে আমি কণ্ট্ৰল প্লাছ এণ্টাৰ প্ৰেছ কৰিব, কণ্ট্ৰল আৰু এণ্টাৰ, তেতিয়া পেজ ব্ৰেক হয়। অ'কে, অপশ্যন চি। হোৱাট ইজ দি ডিফল্ট নাম্বাৰ অফ লাইনছ টু ড্ৰপ ফৰ এ ড্ৰপ কেপ? অলপ আগত যে মই ড্ৰপ কেপ কৈছিলোঁ, এতিয়া দেখাইছিলোঁ যে মেথিউ শব্দটোৰ প্ৰথম এমটো কেপিটেল হৈ আছিলে। ড্ৰপ কেপ যেতিয়া আমি ইউজ কৰোঁ, ডিফল্ট অপশ্যনত কেইটা লাইনত ড্ৰপ কেপটো লাগে? ডিফল্ট অপশ্যনত মানে আমি ইচ্ছা কৰিলে আমি আৰু লাইন বঢ়াব পাৰোঁ, বাট বাই ডিফল্ট 3টা লাইনত ড্ৰপ কেপটো ইউজ হৈ থাকে। ইয়াত চাব 3 বুলি লিখা আছে, বাই ডিফল্ট এইটো 3, এইটো আমি কৰিব পাৰোঁ, চেঞ্জ কৰিব পাৰোঁ। মানে নিশ্চয় বুজি পাইছে। ধৰি লৈছোঁ মই 3টা লাইন লিখিছোঁতো, অ'কে, 3টা লাইন আৰু ড্ৰপ কেপ যদি এড কৰোঁ, এই প্ৰথম 3টা লাইনত ড্ৰপ কেপটো লাগিব, 4 নম্বৰ লাইনত নালাগে, 5 নম্বৰত নালাগে। বাই ডিফল্ট 3টা লাইনতহে লাগিব। What is the smallest and the largest size font size available in font size tool on formatting toolbar? Formatting toolbarত যিটো font size থাকে, ওকে, আটাইতকৈ স্মলেষ্ট কিমান আৰু আটাইতকৈ লাৰ্জেষ্ট কিমান থাকে, আমিতো চেঞ্জ কৰিব পাৰোঁ, বাট বাই ডিফল্ট একেবাৰে স্মলেষ্ট বুলি ক'লে 8 থাকে আৰু একেবাৰে লাৰ্জেষ্ট বুলি ক'লে 72 থাকে MS ৱৰ্ডত। অ'কে, MS পাৱাৰ পইণ্টৰ যিকেইটা নেকি লেটেষ্ট ভাৰ্চন কেইটা আছে, তাত 8ৰ পৰা 96 লৈকে থাকে। গতিকে অলপ সেইখিনি চাব, ভাৰ্চন ৱাইজ অলপ বেলেগ বেলেগ হয়। অ'কে, কোনটো হ'ব? অপশ্যন এ, 8 আৰু 72। হোৱাট ইজ দি মেক্সিমাম ফণ্ট চাইজ ইউ কেন এপ্লাই ফৰ এ কেৰেক্টাৰ? MS ৱৰ্ডত কৈছোঁ। MS ৱৰ্ডত বৰ্তমান যিকেইটা ভাৰ্চন ইউজ হৈ আছে, আগৰ ভাৰ্চন কেইটা নাই। কুৱেশ্যন যদি আহিছে ভাবিব যে বৰ্তমান ভাৰ্চন কেইটা, বৰ্তমান বুলি ক'লে ধৰক এতিয়া প্ৰচলিত, এতিয়াতো 365 আহি গৈছে, ৰাইট, বাট বেছি ইউজ হয় 2007, 16, 10ও ইউজ হয়, 16 ইউজ হয়, মই ইউজ কৰি আছোঁ 2024। অ'কে, এইকেইটা ভাৰ্চন ধৰিব, 2003 ভাৰ্চন এইকেইটা নধৰিব। MS ৱৰ্ডত মেক্সিমাম চাইজ যিটো হয়, ফণ্ট চাইজ কিমান এপ্লাই কৰিব পাৰোঁ? এনে বাই ডিফল্টটো 8 to 72 থাকিব, 8 থাকিব আৰু একেবাৰে বাই ডিফল্ট 72, কিন্তু নিজে আমি মেনুৱেলি পুট কৰিব পাৰোঁ, আৰু সেইটো কিমান পাৰোঁ? হায়েষ্ট 1638, 1638 লৈকে পাৰিব কোনো এটা ফণ্টৰ চাইজ বঢ়াবলৈ, আৰু কমাবলৈ একেবাৰে মিনিমাম 1 কৰিব পাৰিব, 1ৰ কম নোৱাৰিব। 1638 একেবাৰে হায়েষ্ট, 1 হৈছে একেবাৰে লয়েষ্ট। বি, হুইচ অফ দি ফলোয়িং ফাংচন কি এক্টিভেটছ দি স্পেলাৰ? এই যে মই অলপ আগতে কৈছিলোঁ যে গ্ৰামাৰ আৰু স্পেলিং চেকিঙৰ কাৰণে এটা অপশ্যন থাকে MS ৱৰ্ডত, কোনটো শ্বৰ্টকাট কি ইউজ কৰিলে এইটো আহে? আমি যদি F7 প্ৰেছ কৰোঁ, F7 প্ৰেছ কৰাৰ লগে লগে সেইটো ওলাই আহে। অ'কে, অপশ্যন বি। কুৱেশ্যন নম্বৰ 16, ফ্ৰম হুইচ মেনু ওৱান কেন ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ টু এ ৱৰ্ড ডকুমেণ্ট? ৱৰ্ড ডকুমেণ্টত কোনটো অপশ্যনৰ পৰা বা কোনটো মেনুৰ পৰা আমি হেডাৰ এণ্ড ফুটাৰ ইউজ কৰিব পাৰোঁ বা ইনচাৰ্ট কৰিব পাৰোঁ? টুলছ, ইনচাৰ্ট, ফৰ্মেট অৰ ভিউ। যদি আমি হেডাৰ এণ্ড ফুটাৰৰ বিষয়ে কওঁ, তেতিয়াহ'লে মই ইনচাৰ্ট অপশ্যনত গৈ সেইটো এড কৰিব পাৰোঁ বা ইনচাৰ্ট কৰিব পাৰোঁ। অ'কে, কুৱেশ্যনটো যিটো কুৱেশ্যন দিছে আপোনালোকে ভাবিব যে বৰ্তমান কোনটো ভাৰ্চনত ইউজ হয়, সেই ভাৰ্চনটোত মতেহে চিলেক্ট কৰিব। আৰু হেডাৰ এণ্ড ফুটাৰ যদি মই কওঁ, তেতিয়াহ'লে ভিউ অপশ্যনতো আছিলে, বাট সেইটো 2003 ভাৰ্চনত আছিলে, বহুত আগতে, পুৰণি ভাৰ্চন, বাট এতিয়া ইনচাৰ্ট অপশ্যনতে থাকে। অ'কে, অপশ্যন বি। ইয়াত চাব লিখা আছে যে 2007ৰ পৰা যি ভাৰ্চন আহিছে MS ৱৰ্ডত, তাৰ পিছৰ পৰা হেডাৰ এণ্ড ফুটাৰ ইনচাৰ্ট অপশ্যনত আহি গৈছে।
কিন্তু 2003 বা তাৰ আগৰ যি ভাৰ্চন আছিলে তো ভিউ মেনুতহে আছিলে হেডাৰ এণ্ড ফুটাৰ গতিকে কুৱেশ্যন এটা পালে বৰ্তমান যিটো লেটেষ্ট ভাৰ্চনৰ কথাহে সুধিছে বুলি ভাবিব ওকে 17 to get to the symbol dialog box click on the dash menu and choose symbol symbol add কৰিবলৈ হলে বা symbol dialog boxত যাবলৈ হলে কোনটো মেনু ক্লিক কৰিব লাগিব again এটো আমি কোনটো মেনুত যাব লাগিব ইনসাৰ্ট মেনুত অপচন এ ইনসাৰ্টতে symbol বুলি থাকে তাত symbol বুলি question number 18 in ms word by default on which page the header and footer is printed ms word যদি আপুনি header and footer লগাই by default কোন কেইটা পেজত হেতু প্ৰিন্ট হ'ব সাপোজ মই কোনো ডকুমেন্টত কাম কৰিছো বুলে টোটাল পেজ আছে 5 আৰু মই ইয়াত হেডাৰ এণ্ড ফুটাৰ এড কৰিছো আৰু প্ৰিন্ট কৰিছো তেতিয়া হলে কোন কেইটা পেজত হেডাৰ এণ্ড ফুটাৰ প্ৰিন্ট হৈ আহিব ফাৰ্স্ট পেজত নে অল্টাৰনেট পেজ মানে এটা এৰি এটা নে এভৰি পেজ নে নন অফ দি এবভ যদি আমি হেডাৰ এণ্ড ফুটাৰ লগাও বাই ডিফল্ট যদি প্ৰিন্ট কৰো তেতিয়া হলে গোটেই কেইটা পেজতে আহিব এভৰি পেজ আৰু হেতু নাহিবলৈ আমি সেকশন ব্ৰেকত যাব লাগিব সেকশন ব্ৰেকত গৈ ব্ৰেক কৰিব লাগিব তেতিয়াহে নহা কৰিব পাৰো কিন্তু বাই ডিফল্ট যদি আপুনি সেকশন ব্ৰেক নলগাই হেডাৰ এণ্ড ফুটাৰ ইউজ কৰে তাহলে প্ৰত্যেকটো পেজতে এটো প্ৰিন্ট হৈ আহে What is the default font size of a new Word document based on normal template যেতিয়া নেকি MS Word or এটা নিউ ডকুমেন্ট খুলে ওকে আপোনালোকে খুলি চাব নিজৰ ভাৰ্চন ইউজ কৰি আছে তাত ডিফল্ট ফন্ট সাইজ থাকে ওকে ফন্ট সাইজ টু ডিফল্ট থাকে কিমান থাকে 10 থাকে 11 থাকে 14 থাকে না 16 থাকে ডিফল্ট ফন্ট সাইজ বুলি ক'লে 11 পইণ্ট থাকে বাই ডিফল্ট আমি এটো চেঞ্জ কৰিব পাৰো আৰু আগৰ ভাৰ্চন কিটা 12 আছে এতিয়া যদিও আপোনালোকৰ কোনো ডকুমেন্ট খোলাৰ পিছত যদি 12 পাইছে হেতু কোনোবাই হয়তো চেঞ্জ কৰিছে বা হেতু ভাৰ্চন ইউজ কৰিছে হেতু হয়তো পাইৰেটেড ভাৰ্চন হয় তাত চেঞ্জ হৈ আছে বাট বাই ডিফল্ট এটো 11 হৈ থাকে ওকে অপচন বি Word যেটো 2003 আছিল বা আৰ্লিয়াৰ যেটো ভাৰ্চন আছিল তাত ফন্ট সাইজ ডিফল্ট হৈ আছিল 12 পইণ্ট আৰু যেটো ফন্ট হয় এটো টাইমছ নিউ ৰোমান হৈ আছিল মানে থাকে বাট যেতিয়া নেকি MS Word 2007 ভাৰ্চন আহিছে বা তাৰ পিছৰ ভাৰ্চন কেইটা তাত ফন্ট সাইজ 11 হৈ থাকে ডিফল্ট যেটো ফন্ট হয় এটো ক্যালিব্ৰি হৈ থাকে তো এখিনি অলপ চাই যাব আজি লাষ্ট কোৱেশ্চন watermark in a document is present কোনো এটা ডকুমেন্টত watermark ক'ত থাকে আমি পেজত যদি কাম কৰো watermark দিব পাৰো ৰাইট এবাৰ হালকা যে দেখা পায় লাইট কালাৰ এটো ক'ত আসলতে দিব পৰা হয় ক'ত দিয়ে অন দি সাইডস অফ দি ডকুমেন্টৰ সাইডছত দিয়ে না বিহাইন্ড মানে পিছফালে দিয়ে না তলত দিয়ে না ওপৰত দিয়ে watermark আসলতে ক'ত দিয়ে আমি যত ওয়ার্ক কৰো তাৰ পিছফালে বিহাইন্ড দি বডি অফ দি ডকুমেন্ট পিছফালে দিয়া হয় ৰাইট অপচন বি তেনেকে ইয়াত কিবা কাম কৰিব তাৰ একত পিছফালেহে watermarkটো থাকে ঠিক আছে আই হোপ আজি কোৱেশ্চন কেইটা বুজি পাইছে MS Word ৰিলেটেড আছে যদি কিবা ডাউট আছে বা বুজিবলৈ দিগদাৰ হৈছে আপোনালোকে কমেন্ট সেকশনত বাকি ম্যাথছৰ কোৰ্সৰ ইয়াত এটা ব্যানাৰ লগোৱা আছে বাকি কোৰ্স কিটো চলি আছে লগতে কম্পিউটাৰৰ 500 MCQ উপলব্ধ আছে আপোনালোকে প্লে ষ্টৰত গৈ এপটো ডাউনলোড কৰি এনে চাব পাৰিব ওকে আৰু এইটো ক্লাছৰ PDF এইটো টেলিগ্ৰাম চেনেল আছে rj_অধ্যয়ন তাত গৈ পিনে লৈ ল'ব পাৰিব ডেসক্ৰিপচনত মই লিংকটো দি দিম